নমস্কাৰ। আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত কেইটামান গ্ৰেড 4ৰ পষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে আৰু সেই পষ্টখিনিৰ কাৰণে আপোনালোকৰ কি এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া আছে আৰু কি কোৱালিফিকেশ্যনছ লাগিব আৰু কেনেকৈ এপ্লাই কৰিব আপোনালোকে সেইটো ডিছকাছ কৰিম এই ভিডিঅ'ত। ইয়াত যিখিনি পষ্ট আছে সেইখিনি হ'ল আপোনাৰ গ্ৰেড 4 ইন দ্য অফিচ অফ দ্য আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন। মানে OPSCৰ যি অফিচ আছে সেই অফিচবিলাকত পষ্টিং হ'ব এই গ্ৰেড 4 পষ্টখিনি, ঠিক আছে। আৰু ইয়াত নাম্বাৰ অফ পষ্ট যিটো আছে সেইটো আপোনাৰ 20টা ভেকেঞ্চি আছে, ঠিক আছে। তো এতিয়া কেটাগৰী ৱাইজ যিখিনি পষ্ট ভেকেঞ্চি আছে সেইখিনি হ'ল আপোনাৰ আনৰিজাৰ্ভ কেটাগৰীৰ কাৰণে আপোনাৰ টোটেল 10টা ভেকেঞ্চি আছে আৰু ইয়াত ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 3টা ভেকেঞ্চি আছে আৰু OBC MOBC কাৰণে আপোনাৰ টোটেল 5টা ভেকেঞ্চি আছে আৰু ইয়াত ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 2টা ভেকেঞ্চি আছে আৰু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে এটা ভেকেঞ্চি আছে আৰু SC কাৰণে 2টা ভেকেঞ্চি আছে আৰু ST কাৰণে এটা ভেকেঞ্চি আছে আৰু ST হিলছৰ কাৰণে এটা ভেকেঞ্চি আছে। তো ইয়াত কাৰেণ্ট টোটেল যিখিনি ভেকেঞ্চি আছে সেইখিনি আপোনাৰ 20টা ভেকেঞ্চি আছে আৰু ইয়াত আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেনৰ কাৰণে 6টা ভেকেঞ্চি আছে, ঠিক আছে, আৰু PWD কাৰণে এটা ভেকেঞ্চি আছে। তো এইখিনি আছিল আপোনাৰ ভেকেঞ্চি ডিটেইলছ। এতিয়া কথাটো হ'ল এই যিখিনি পষ্ট আছে সেইখিনি এপ্লাই আপোনাৰ কোন ডেটৰ পৰা কৰিব। তো ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন আপোনাৰ হ'ব আপোনাৰ 10th of September, ঠিক আছে। 10th of September পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এই পষ্টখিনিৰ লাষ্ট ডেট যিটো হৈছে সেইটো হ'ল আপোনাৰ 9th October 2025, ঠিক আছে। 9th October 2025 যেটো হ'ব সেইটো আপোনাৰ লাষ্ট ডেট হ'ব, ঠিক আছে। আৰু লাষ্ট ডেট ফৰ দ্য ফিজ পেমেণ্ট অফ এপ্লিকেশ্যন ইজ 11 October 2025, ঠিক আছে। এটা কথাটো হ'ল যিটো চেলাৰী আছে সেইটো হ'ল আপোনাৰ পে স্কেল যিটো আছে সেইটো হ'ব আপোনাৰ 12,000 to 52,000 আৰু ইয়াত গ্ৰেড পেন যিটো আছে আপোনাৰ হ'ব 3,900। এতিয়া এই পষ্টখিনিৰ কাৰণে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, ঠিক আছে। তো ইয়াত আপোনাৰ কেণ্ডিডেট যিখিনি আছে সেইটো ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব আৰু সেইকাৰণে আপোনাৰ এইখন ডমিচাইল প্ৰুফ দিব লাগিব। সেইটো আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেঞ্চিয়েল চাৰ্টিফিকেট যিখন আছে সেইখন আপোনাৰ দিব লাগে, নহ'লে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট যিখন আছে সেইখন আপোনাৰ এপ্লাইৰ সময়ত আপোনালোকে আপলোড কৰিব লাগিব, ঠিক আছে। আৰু আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট যিখন আছে সেইখন আপোনাৰ মেণ্ডেটৰী আছে আপলোড কৰাৰ কাৰণে, ঠিক আছে। এইটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু এডুকেশ্যন কোৱালিফিকেশ্যনছ কি লাগে এই পষ্টখিনিৰ কাৰণে। তো ইয়াতে আপোনাৰ মিনিমাম কোৱালিফিকেশ্যন যিটো আছে সেইটো আপোনাৰ 8 পাছ হ'ব লাগিব আৰু মেক্সিমাম কোৱালিফিকেশ্যন যিটো আছে সেইটো হ'ল আপোনাৰ HSLC, মানে আপুনি 12 পাছ হ'ব লাগিব। যদি আপোনাৰ কোৱালিফিকেশ্যন 12 পাছ হৈ বেছি হয় তেনেহ'লে আপোনালোকে এই পষ্টখিনিৰ কাৰণে এলিজিবল নহ'ব, ঠিক আছে। আৰু ইয়াত এজ লিমিট যিটো আছে সেইটো আপোনাৰ মিনিমাম 18 years হ'ব লাগিব আৰু মেক্সিমাম আপোনাৰ 40 years হ'ব লাগিব। কিন্তু ইয়াত আপোনাৰ ৰিজাৰ্ভ কেটাগৰীৰ কাৰণে ৰিলেক্সেশ্যন আছে, মানে SC ST কাৰণে আপোনাৰ 5 years আৰু OBC MOBC টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ কাৰণে আপোনাৰ 3 years ৰিলেক্সেশ্যন আছে, ঠিক আছে। আৰু PWBD কাৰণে 10 years ৰিলেক্সেশ্যন থাকিব, ঠিক আছে। আৰু আপোনাৰ এজ যিটো আছে সেইটো আপোনাৰ হাই স্কুল মেট্ৰিকৰ এডমিট কাৰ্ডৰ বা মাৰ্কশ্বিট চাৰ্টিফিকেট সেইখিনি যিটো এই ডেট অফ বাৰ্থ মেনশ্যন কৰা আছে সেইখিনি বেছ কৰি তেওঁলোকে কেলকুলেট কৰিব, ঠিক আছে। নহ'লে আপোনাৰ আধাৰ কাৰ্ড বা পেন কাৰ্ড সেইখিনিৰ যিটো আপোনাৰ ডেট অফ বাৰ্থ মেনশ্যন আছে সেইখিনি বেছ কৰি তেওঁলোকে এজটো কেলকুলেট কৰিব, ঠিক আছে। আৰু ইয়াত আপুনি যদি কিবা বেলেগ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত গ্ৰেড 4ত জব কৰি আছে আৰু আপুনি ভাবিছে সেইটো জবটো এৰি আপুনি APSCৰ আণ্ডাৰত যিবিলাক গ্ৰেড 4 আছে সেইবিলাক আহিব, তেনেহ'লে আপোনাৰ কিন্তু NOC ছাবমিট কৰিব লাগিব, ঠিক আছে। NOC ছাবমিট নেক্সট পইণ্ট যিটো হ'ল সেইটো হ'ল আপোনাৰ স্মল ফেমিলি নৰ্মছ। এতিয়া আপুনি এই পষ্টটো যেতিয়া এপ্লাই কৰিব আপুনি স্মল ফেমিলি নৰ্মছৰ কাৰণে এটা এপ্লিকেশ্যন ফৰ্ম আপলোড কৰিব লাগিব, ঠিক আছে। আৰু এই ফৰ্মখন আপোনালোকে যদি ফিল আপ কৰিব নাজানে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব, সেই ফৰ্মখনৰ এটা ভিডিঅ' মই ইয়াত দি দিম, ঠিক আছে। এই ফৰ্মখন আপোনালোকে আপলোড কৰিব লাগিব। নেক্সট কথাটো হ'ল মোড অফ চিলেকশ্যন। তো এই যিখিনি গ্ৰেড 4 আছে সেই পষ্টখিনিৰ কাৰণে আপোনালোকে চিলেকশ্যন কেনেকৈ হ'ব, ঠিক আছে। ইয়াত আপোনাৰ 2টা ফেজ হ'ব, phase 1 and phase 2। আৰু আপোনাৰ phase 1ৰ কাৰণে ইয়াত স্ক্ৰীণ টেষ্ট হ'ব, ঠিক আছে। তো ইয়াত আপোনাৰ OMR মাল্টিপল চইচ কুৱেশ্যন থাকিব আৰু ইয়াত ছাবজেক্ট যিটো আছে আপোনাৰ জেনেৰেল ষ্টাডিজ, মানে MCQ বেছ থাকিব আৰু ইয়াত আপোনাৰ টপিক ৱাইজ মাৰ্কছ ডিষ্ট্ৰিবিউশ্যন তেওঁলোকে দিছে। সেইটো হ'ল আপোনাৰ এৰিথমেটিকৰ পৰা আপোনাৰ 20 মাৰ্কছৰ কুৱেশ্যন আহিব আৰু GK মানে সেইটো আছামৰ GK আহিব, সেইটো আপোনাৰ 20 মাৰ্কছৰ আহিব। ৰিজনিং 20 মাৰ্কছৰ আহিব আৰু ছ'চিয়েল চায়েন্স আপোনাৰ 20 মাৰ্কছৰ আহিব, ঠিক আছে। আৰু ছায়েন্স 10 মাৰ্কছৰ কাৰণে আহিব আৰু এলিমেণ্টাৰী ইংলিছৰ কাৰণে আপোনাৰ 10 মাৰ্কছ আহিব, ঠিক আছে। আৰু এইখিনি যিখিনি কুৱেশ্যন লেভেল থাকিব সেইটো আপোনাৰ 6, 7, 8 ক্লাছৰ ষ্টেণ্ডাৰ্ড মতে আহিব, ঠিক আছে, তাৰ ওপৰত নাহে।
আৰু ইয়াৰ আপোনাৰ যিটো টাইম হ'ব সেইটো আপোনাৰ 2 ঘণ্টা হ'ব আৰু মেক্সিমাম মাৰ্কছ হ'ব আপোনাৰ 100 মাৰ্কছ। ঠিক আছে, তো এইখিনি আছিল আপোনাৰ ফেজ 1 স্ক্ৰিনিং টেষ্টৰ কাৰণে। ঠিক আছে। এতিয়া কথাটো হ'ল তেওঁলোকে মানে ফেজ 1টো ক্লিয়াৰ কৰিব, তেওঁলোকৰ কাৰণে ফেজ 2ত ইণ্টাৰভিউ কাৰণে মাতা হ'ব, আৰু ইণ্টাৰভিউ কাৰণে মাতিবৰ কাৰণে তেওঁলোকে 1:5 ৰেচিঅ' মাতিব। ঠিক আছে। ইয়াত আপোনাৰ 20টা ভেকেঞ্চি আছে, মানে 100জন কেণ্ডিডেট তেওঁলোকে কিন্তু ফেজ 2 ইণ্টাৰভিউ কাৰণে মাতিব। ঠিক আছে। আৰু এই পষ্টখিনি এপ্লাই কৰাৰ কাৰণে আপোনাৰ কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে, কিন্তু তেওঁলোকে এটা প্ৰচেছিং ফিজ চাৰ্জ কৰে, সেইটো আপোনাৰ 47.20 ৰুপিজ কৰি চব ষ্টুডেণ্টে দিব লাগিব। ঠিক আছে। এইটো এপ্লিকেবল ফৰ অল কেটাগৰী কেণ্ডিডেটছ। ঠিক আছে। তো এইটো দিব লাগিব, কিন্তু কোনো এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব নালাগে। ঠিক আছে। আৰু এই পষ্টখিনিৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ কাৰণে এইটো অফিচিয়েল ৱেবছাইট যিটো আছে apscrecruitment.in, এইটো ৱেবছাইটত গৈ আপোনালোকে ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব, আৰু সেইটো এপ্লাই কৰি যদি ভিডিঅ' লাগে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। ঠিক আছে। আৰু ইয়াত কি ডকুমেণ্টবিলাক আপুনি কি কি চাইজত আপলোড কৰিব সেইখিনি তেওঁলোকে অফিচিয়েল ৱেবছাইটত অফিচিয়েল এডভাৰ্টাইজমেণ্টত তেওঁলোকে মেনশ্যন কৰিছে। আপোনালোকে APSC অফিচিয়েল ৱেবছাইটত গৈ এই এডভাৰ্টাইজমেণ্টটো আপোনালোকে ডাউনলোড কৰি একবাৰ ভালকৈ পঢ়ি ল'ব। ঠিক আছে। আৰু এতিয়া কথাটো হ'ল যেতিয়া ফেজ 1 আপোনালোকৰ ক্লিয়াৰ হ'ব আৰু ফেজ 2ৰ কাৰণে ইণ্টাৰভিউ হ'ব, সেই টাইমত কিন্তু আপোনালোকৰ যি যি ডকুমেণ্টছ আপোনালোকে আপলোড কৰিছে আৰু কোৱালিফিকেশ্যন ৱাইজ আপোনাৰ যি যি ডকুমেণ্টছ তেওঁলোকে বিচাৰিছে, সেই ডকুমেণ্টছখিনি আপুনি চেল্ফ এটেষ্ট কৰি, আৰু আপোনাৰ এই এক্সামৰ যিটো এডমিট কাৰ্ড থাকিব সেইটো লৈ আপোনালোকে যিটো আপোনাৰ ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউত যাব লাগিব। ঠিক আছে। আৰু আপুনি আপোনাৰ ক্লাছ 8, 9, 10 या আপোনাৰ 12ৰ যিখিনি এডমিট কাৰ্ড মাৰ্কছ চাৰ্টিফিকেট যিখিনি আছে সেইখিনি লৈ যাব লাগিব, আৰু লগতে আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ সেইখিনি আপোনাৰ লৈ যাব লাগিব। ঠিক আছে। আৰু আপুনি যদি ৰিজাৰ্ভ কেটাগৰীৰ হয় তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেট আপুনি লৈ যাব লাগিব। ঠিক আছে। আৰু আপোনাৰ যদি BPL চাৰ্টিফিকেট থাকে তেনে সেইটো ল'ব লাগিব আপোনাৰ। ঠিক আছে। আৰু আপোনালোকে যেতিয়া এই পষ্টখিনিৰ কাৰণে আপোনালোকে সেইটো আপোনাৰ স্মল স্মল ফৰ্ম ফেমিলি নামৰ এখন ফৰ্ম আছে, সেই ফৰ্মখন আপোনালোকে ফিল আপ কৰি ল'ব লাগিব। ঠিক আছে। আৰু সেই ফৰ্মখন আপোনালোকে www.apsc.nic.in এইটো ৱেবছাইটত গৈ আপোনালোকে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। ঠিক আছে। আৰু এই ফৰ্মখন যদি আপোনালোকে ফিল আপ কৰিব নাজানে তেনেহ'লে কমেণ্ট কৰিব। ঠিক আছে। তো এইখিনি আছিল আপোনালোকে কি কি ডকুমেণ্ট লৈ যাব লাগিব ইণ্টাৰভিউৰ কাৰণে। ঠিক আছে। এতিয়া কথা হ'ল এই যিখিনি পষ্ট আছে সেই পষ্টখিনিৰ আপোনাৰ যিটো জোন আছে, তেওঁলোকে 6টা জোনত এইটো হেৰি কৰিছে। ঠিক আছে। আৰু সেই 6খন জোনত আপোনাৰ এই এক্সামখিনি হ'ব। ঠিক আছে। তো আপুনি যদি হাইলাকান্দি, শ্ৰীভূমি, কাছাৰ ডিষ্ট্ৰিক্ট হয় তেনেহ'লে আপুনি আপোনাৰ এক্সাম জোনটো শিলচৰ হ'ব, আৰু আপুনি গোলাঘাট, ডিব্ৰুগড়, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ হয় তেনেহ'লে আপোনাৰ যোৰহাট দিব পাৰিব এক্সামটো। আৰু ডিমা হাছাও, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং যদি হয় তেনেহ'লে আপোনাৰ নগাঁৱত দিব পাৰিব এক্সামটো। আৰু বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, ওদালগুৰি এইটো কাৰণে আপোনাৰ তেজপুৰত যোনটো হ'ব, আৰু বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, চাউথ চামৰা, মানকাঝাৰ এইখন ডিষ্ট্ৰিক্টৰ যদি আপুনি হয় তেনেহ'লে আপুনি কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এইটো এপ্লাই এক্সাম চেণ্টাৰ ৰাখিব। ঠিক আছে। আৰু বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ', নলবাৰী, দৰং, বাজালী, তামুলপুৰ এইখন ডিষ্ট্ৰিক্টৰ যদি আপুনি হয় আপুনি গুৱাহাটীত এপ্লাই কৰিব পাৰিব। ঠিক আছে। তো এইখনেই আছিল এই ভিডিঅ'ত, আৰু আপোনালোকে এডভাৰ্টাইজমেণ্টখন অফিচিয়েল ৱেবছাইটত APSC পাই যাব। ঠিক আছে। তাত গৈ আপোনালোকে এডভাৰ্টাইজমেণ্টটো ডাউনলোড কৰি আপোনালোকে একবাৰ ভালকৈ পঢ়ি ল'ব। ঠিক আছে। তাৰপিছত আপোনালোকে এপ্লাই কৰিব। তো ইয়াত যিসকল কেণ্ডিডেটে DRE 2.0 পাছ কৰা নাই তেওঁলোকৰ কাৰণে এটা গল্ডেন অপৰচুনিটি আছে এই এক্সামটো পাছ কৰা। ঠিক আছে। ইয়াত পষ্টখিনি মানে যদিও গ্ৰেড 4 হয় কিন্তু এইখিনি আপোনাৰ পষ্টিং হ'ব APSCৰ অফিচবিলাকত। ঠিক আছে। তো আপোনালোকে এইটো এপ্লাই কৰি ল'ব। ঠিক আছে। ধন্যবাদ।